ৰাজ্যত নিৰ্বাচনৰ ধামখুমীয়া মাজতো ৰঙালী কাটৰা ব্যাপক প্ৰস্তুতি ডেকা বুঢ়া জিয়ৰী বুৱাৰীৰ ব্যস্ততাৰ যেন উৰকে নপৰে সকলোৰে ৰায় যায় কৰিছে গা মংগলদৈতো পুলিচে এতিয়া বসন্তৰ বা এফালে হেপাহৰ ৰঙালী বিহুৰ প্ৰস্তুতি আনফালে তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান মংগলদৈ গাঁৱত নিৰ্বাচনী প্ৰচাৰৰ ফাকে ফাকে ৰাজনৈতিক দলৰ নেতা পালি নেতা সকল ব্যস্ত হৈ পৰিছে এতিয়া বিহুৰ আখৰাস্থলীত জ্ঞানম এনজিঅ'ৰ উদ্যোগত আয়োজন কৰা ছদিনীয়া বিহু কৰ্মশালাত নিৰ্বাচনী ব্যস্ততাৰ মাজতো অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিছে স্থানীয় বিধায়ক গুৰুজ্যোতি দাস দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ কেইটামান দিন অসমীয়া বাপতি শাহুনক আধৰাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰু ব্যতিক্ৰম নহয় মংগলদৈতো এনেদৰে জ্ঞানম নামৰ এটি এনজিঅ'ৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু কৰ্মশালাৰ ছদিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে য'ত জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে এনেদৰে আৰু কণ শিশুসকলকো মুগাৰ সাজত দেখিবলৈ পোৱা গৈছে তেওঁলোকে কঁকাল ঘূৰাই ঘূৰাই নাচিছে এয়া মংগলদৈ দৃশ্য উৎফুল্লিত হৈ পৰিছে অংশগ্ৰহণকাৰী আৰু ইতিমধ্যে তাত নেতা পালি নেতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী যিটো প্ৰচাৰ অভিযান এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰু সেয়েহে মংগলদৈতো এইসকল নেতা উপস্থিত হ'ল এই বিহু কৰ্মশালাত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী ব্যস্ততাৰ মাজতো তাত অংশগ্ৰহণ কৰিছে যথেষ্ট লোকে আৰু স্থানীয় বিধায়ক গুৰুজ্যোতি দাস গৈ তাত উপস্থিত হৈছিল গৈ আৰু এই সন্দৰ্ভত মংগলদৈৰ পৰা আমাৰ নৱজ্যোতি মহন্তই দেখুৱাব তাত কেনেধৰণৰ প্ৰস্তুতি চলিছিল বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তেনে সময়ত আমি দেখিব পাইছোঁ যে বিভিন্ন স্থানত কৰ্মশালা অনুষ্ঠিত কৰিছে আমি উপস্থিত আছোঁ মংগলদৈ চহৰৰ নিকটৱৰ্তী মংগলদৈ গাঁৱত আৰু এই স্থানত যি এটি এনজিঅ'ই দেখিবলৈ পোৱা গৈছে এই কৰ্মশালা অনুষ্ঠিত কৰিছে আমি দৃশ্য দেখুৱাইছোঁ এয়া মংগলদৈ চহৰৰ মজিয়াত আৰু ক'ব লাগিব যে নিৰ্বাচনী ব্যস্ততা আৰু নিৰ্বাচনৰ মাজতে যেন বিহু আহিছে আৰু তেনে সময়তে সকলোৱে এইধৰণে যি বিধায়ক মহোদয় আছে বিধায়ক মহোদয়ে এইধৰণে বিহুত সহযোগ কৰিছে যিহেতু নিৰ্বাচনত ব্যস্ততা তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বিধায়কজন নিজে আহি এই কৰ্মশালাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যি কৰ্মশালাত আপুনি ভাগ লৈছে কি ক'ব বিহু আমাৰ সংস্কৃতি বিহু আমাৰ পৰম্পৰা বিহু আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা যিমানে নিৰ্বাচনী হ'লেও আমি আমাৰ জাতীয় সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব অসমীয়া জাতিৰ আয়ুস ৰেখা বিহু থাকে মানে অসমীয়া জাতি এই বিশ্ব ব্ৰহ্মাণ্ডত এই পৃথিৱীত জীয়াই থাকিব সেই আমি বিহুক আমি প্ৰাধান্য দিব লাগিব আজি জ্ঞানম এনজিঅ'ৰ জৰিয়তে আজি কৰ্মশালা আয়োজন কৰিছে আমাৰ দীপজ্যোতি একদম সুন্দৰ বিহুৱান কি গোটেই আমাৰ নতুন প্ৰজন্মক এই বিহু শিকা আৰম্ভ কৰিছে ভাল পদক্ষেপ লৈছে আৰু জ্ঞানমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই যিমানে হ'লেও মোৰ সংস্কৃতিক মোৰ অসমীয়া তেজ আছে আৰু অসমীয়া প্ৰতিগৰাকী ব্যক্তিৰ তেজত বিহু বিয়পি আছে সেইকাৰণে ঢোলৰ শব্দ শুনিলে সকলোৱে নাচো নাচো লাগে এতিয়া মই ইয়াতে থাকি সঁচাকৈ মই বৰ আজি সুখী অনুভৱ কৰিছোঁ ইমান ধুনীয়া নতুন নতুন ছোৱালীসকল নাচি ওলাই আহিছে অভিভাৱকে আগবঢ়াই দিছে বিহু শিকিবৰ কাৰণে মই অভিভাৱকসকলেও ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক দুআষাৰ ক'ব দিয়াত আৰু মই জ্ঞানমকো এনজিঅ'ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই ৰাইজবাসীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে ওলাই আহিছে বিহু নাচিম বুলি সঁচাকৈ তেওঁলোককো মই নতুন প্ৰজন্মক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিউজ 18কো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আহিছে ইয়াত এটা নিউজ কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে নিৰ্বাচনী বতৰত নিৰ্বাচনৰ এটা উৎসৱৰ দৰে হৈ গৈছে এতিয়া দেখিবলৈ পোৱা যায় নিৰ্বাচনৰ পূৰ্ণ ব্যস্ততা নিৰ্বাচনৰ ব্যস্ততা কেনেধৰণৰ ব্যস্ততা আপোনাৰ নিৰ্বাচনী এটা উৎসৱমুখৰ পৰিৱেশ গণতন্ত্ৰৰ অধিকাৰ গণতন্ত্ৰত ভোট দিয়া অধিকাৰ সকলোৰে আছে নিৰ্বাচনৰ লগতে বিহু এটা অসমত পৰিৱেশ সৃষ্টি হৈছে সেইকাৰণে বিহু আৰু নিৰ্বাচন একেলগে হ'ল কিন্তু আমাৰ দুইটা আমি জীয়াই ৰাখিব লাগিব আমি ভাৰতীয় মূলৰ আমি ভাৰতীয় সংস্কৃতি আমি ভাৰতীয় গণতন্ত্ৰ আমি জীয়াই ৰাখিব লাগিব সেইকাৰণে নিৰ্বাচন হ'বই লাগিব 5 বছৰ মূৰে মূৰে নিৰ্বাচন আৰু আমি অসমীয়া জাতি অসমীয়াৰ বিভিন্ন জাতি সংস্কৃতিৰে আমি ভৰপূৰ
বিভিন্ন জাতি জনগোষ্ঠী আছে আৰু আমি অসমীয়া জাতিৰ আমি আয়ুস ৰেখা বিহু আমি জীয়াই ৰাখিবই লাগিব সেইকাৰণে বিহু আৰু নিৰ্বাচন হিচাপে বিধায়ক যিহেতু মংগলদৈ সমষ্টি এই মংগলদৈ সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰ মই ৰাখিছোঁ ধুনীয়াকৈ চলি আছে আৰু সুন্দৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমি বহুত ভোটত লাখতকৈ দিবলৈ জিকাব নিশ্চিতভাৱে আৰু ক'ব লাগিব যে নিৰ্বাচনী ব্যস্ততাৰ মাজতো বিধায়কগৰাকী আহি এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আমি কৈছোঁৱে যে কণ কণ শিশুসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন স্থানৰ পৰা অহা যি কণ কণ শিশুসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাইছোঁ এইসকল কণ কণ শিশুৰ লগতে অভিভাৱকসকল আহিছে স্থানীয় লোকসকল আহিছে যিহেতু আজি অন্তিমটো দিন এই কৰ্মশালাত অন্তিমটো দিন এনেধৰণে যি দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু বিহুৰ এই কৰ্মশালাত যি অংশ